আপুনি খুব ইণ্টাৰেষ্টিং এটা প্ৰশ্ন কৰিছিলে আৰু মই সেই প্ৰশ্নটো মোৰ উত্তৰটোতে সোমাই আছিলে। মই কৈছিলোঁ যে শিৱসাগৰত এজন টুৰিষ্টক মই 3 ৰাতি ৰাখিম। মানে একচুৱেলি আজিকালি টুৰিজিমত একেদিনাই ঢেৰ মানুহ নিবিচাৰে। আজিকালি টুৰিজিমত এজন মানুহক কিমান দিন ৰাখিব পাৰে সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে। তো শিৱসাগৰত আহি সঁচাকৈ ইয়াত চাৰ্কিট হাউচটোও নাই যে মানুহ এজন থাকিব ওচৰতে ভাত খাব। ইয়াত আমাৰ যিটো টুৰিষ্ট ডিপাৰ্টমেণ্টৰ যিটো আপোনাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ যিটো লজ আছে সেইটোৰো অৱস্থা ইমান বেছি উন্নত নহয়। ইয়াত সঁচাকৈ ক'বলৈ গ'লে এখন ইম্পৰ্টেণ্ট হোটেলো নাই। কেইখনমান আছে যদিও যি ধৰণৰ টুৰিজিমে বিচাৰে, টুৰিষ্টবিলাকে বিচাৰে, ব্ৰহ্মপুত্ৰক বাদ দি ব্ৰহ্মপুত্ৰখনত কিছু সুবিধা আছে, তাৰ বাহিৰে বেছি ভাল হোটেলো নাই। সেইকাৰণে মই কি গুৰুত্ব দি আছিলোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে। মই কৈছিলোঁ যে মানুহবিলাকক, টুৰিষ্টবিলাকক মই এদিন শিৱসাগৰ চিটিত ৰাখিব খোজোঁ, এদিন দিচাংমুখত ৰাখিব খোজোঁ আৰু এদিন গাঁৱৰ ভিতৰত ৰাখিব খোজোঁ। আৰু সেইটোৰ কাৰণে মোৰ প্লেনিংটো হ'ল যে যিটো আমাৰ গ্ৰাম্য টুৰিজিমটো, মানে গাঁৱৰ মানুহৰ ঘৰে ঘৰে মানুহ ৰখাৰ যিটো টুৰিজিম, সেই গাঁৱৰ মানুহৰ ঘৰত মানুহ ৰাখিম আৰু মানুহক ধনী কৰিম। এইটো হ'ল মোৰ প্লেন। ইঞ্জিনিয়াৰিং কলেজ কৰিম, ল' কলেজ কৰিম, তাৰপাছত আপোনাৰ নাৰ্ছিং কলেজ কৰিম। ইয়াত ষ্টুডেণ্ট পঢ়িবলৈ আহিব আৰু মানুহৰ ঘৰত ভাড়া থাকিব, নহ'লে হোটেলত থাকিব, হোষ্টেলত থাকিব আৰু চাৰিওফালে ইয়াৰ বজাৰখন সম্প্ৰসাৰিত হ'ব। বজাৰখন সম্প্ৰসাৰণ কৰিবৰ কাৰণে মই 3টা কথা কৈ আছোঁ। 1 নম্বৰ টুৰিজিম, 2 নম্বৰ মই কৈ আছোঁ এডুকেশ্যন হাব, আৰু 3 নম্বৰ মই কি কৈ আছোঁ, মই কৈ আছোঁ যে 3 নম্বৰটো হ'ব লাগিব আমাৰ বেছিকেলি আমি 3 নম্বৰটো শিৱসাগৰত কৰিব লাগিব মেডিকেল টুৰিজিম। এই 3টা টুৰিজিমৰ কাৰণে 3টা টুৰিজিম, এডুকেশ্যন টুৰিজিম, হেৰিটেজ আৰু ৰিলিজিয়াছ আৰু গ্ৰাম্য টুৰিজিম, প্ৰাকৃতিক টুৰিজিম, চববিলাক আৰু টুৰিজিম, আৰু 3 নম্বৰটো হ'ল আমাৰ কি ক'লোঁ মেডিকেল টুৰিজিম। এই 3টাক সমন্বয় ঘটালেহে কেৱল শিৱসাগৰখন আধুনিক মানে খুব বজাৰ এখন ডাঙৰ আধুনিক বজাৰ এখন হ'ব পৰা এটা পৰ্যায়লৈ আহিব। আৰু তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ যে শিৱসাগৰ টাউনখন বৰ ঠেক ঠোক, এইখনক অলপ বহল কৰিব লাগিব, ৰাস্তা পদূলিবিলাক অলপ বহল কৰিব লাগিব। ইয়াৰ গোটেই টাউনখনৰ লুকটো হেৰিটেজ লুক কৰি পেলাব লাগিব। তাৰ কাৰণে আপোনালোকে নিজে দেখিছে যে মই শিৱসাগৰ পুখুৰীৰ পাৰটোত হেৰিটেজ লুক এটা দিবলৈ চেষ্টা কৰিছোঁ। একদম আপোনালোকে দেখিবলৈ পাব এতিয়া মুক্তিনাথ চাৰিআলিৰ পৰা দৌল চাৰিআলিৰ পৰা গোটেই পুখুৰীৰ পাৰটোত তাত যিবিলাক লাইটো লগাম এতিয়া, সেইবিলাক চব হেৰিটেজ লাইট হয়, তাত ফুটপাথটো যে দিছোঁ আপোনালোকে চাব যে সেই ফুটপাথৰ যিটো আপোনাৰ টাইলছ, সেই টাইলছটো এতিয়াৰ দিনৰ টাইলছৰ নিচিনা লগোৱা নাই। সেইটো আমাৰ ৰংঘৰ বা তলাতল ঘৰত যিবিলাক ইটা থাকে তেনেকুৱা ষ্টাইলৰ মই টাইলছ বনাইছোঁ। গোটেই শিৱসাগৰখনক এটা হেৰিটেজ লুক এটা দিব খুজিছোঁ। এই গোটেই কাৰবাৰটো ডেফিনেটলি নৰ্থ ইষ্টৰ ভিতৰততো আটাইতকৈ হেৰিটেজ চিটি এইখনেই হয়, কিন্তু আমি তেনেকৈ ধৰণে প্ৰচাৰ কৰিব পৰা নাই। প্ৰচাৰ কৰিবৰ কাৰণে মই আটাইতকৈ ডাঙৰ যিটো ইনষ্ট্ৰুমেণ্ট ল'ব খুজিছোঁ, ইয়াক ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰাব খুজি আছোঁ। আৰু সেইকাৰণে যোগাযোগটো অত্যন্ত গুৰুত্বপূৰ্ণ। এইবাৰ 4 লেনটো বাৰু কমপ্লিট হৈ গ'ল আমাৰ। 4 লেনটোৰ পৰা আমি সুবিধা পাই যাম। আমি ৰাজধানীখন নিশ্চয় জানে আপোনালোকে, মই 10 বাৰমান এপ্লিকেশ্যন দিছিলোঁ জেনেৰেল মেনেজাৰ ৰেলৱে আৰু ৰেলৱে মিনিষ্টাৰলৈ চিঠি দিছিলোঁ। ৰাজধানীখনো এবাৰ হৈ গ'ল, আমাৰ ইয়াত ৰখাইছে। জনশতাব্দী আৰু দিল্লীলৈ যোৱা কামৰূপ এক্সপ্ৰেছ বা কিবা এখন আমি ৰখাম। এই 3খন যদি আমাৰ হৈ যাবই, আৰু 2খনে কৰিবলৈ আছে। মই ইতিমধ্যে চিঠি দি থৈ দিছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে মই অসম বিধানসভাতো ইয়াত এটা এয়াৰপৰ্ট লাগে বুলি হুলস্থুল কৰি আছোঁ, আৰু একেটা সময়তে এভিয়েশ্যন মিনিষ্টাৰকো মই এপ্লিকেশ্যন দি থৈছোঁ
মেমৰেণ্ডাম দি থৈছোঁ আৰু মোৰ চিঠিৰ উত্তৰত এভিয়েশ্যন মিনিষ্টাৰে অসম চৰকাৰলৈ চিঠি পঠিয়াইছে যে অসম চৰকাৰে এইটোৰ ওপৰত এটা প্ৰজেক্ট বনাই দিব লাগে। গতিকে যদি এয়াৰপৰ্টটো কৰিব পৰা যায়, এই এয়াৰপৰ্টটো খালি মই দুটা ঠাইত লগাই কৰিব খুজিছোঁ, এটা হ'ল চৰাইদেউ আৰু এটা হ'ল শিৱসাগৰ, দুইটাৰ মাজত। সেইদিনা বিধানসভাটো নিশ্চয় আপোনালোকে মন কৰিছিলে যে মই অসমৰ মুখ্যমন্ত্ৰীৰ সন্মুখত উত্থাপন কৰিছিলোঁ আৰু তেতিয়া তেওঁ সেই কথাটো স্বীকাৰ কৰি ল'বলৈ বাধ্য হৈছিলে। গতিকে এনেকৈ ধৰণে গোটেই টুৰিজিমটোক বিকশিত কৰিব খুজিছোঁ। টুৰিজিমত আজিকালি গোৱাত যে টুৰিজিম কৰিবলৈ আহে মানুহ, একেৰাহে 3 মাহ বিদেশী মানুহ এজন থাকে। আমাৰ ইয়াত টুৰিজিম কৰিবলৈ আহে, কাজিৰঙাত 1 ৰাতি থকাৰ পিছত থাকিবলৈ কোনো জাগা নাই। সেইকাৰণে মই কাজিৰঙা অৰ্কিড পাৰ্ক খুলি তাত 3 ৰাতি থাকিব পৰাৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ যদি বিধায়ক হৈ যাওঁ, শিৱসাগৰত টুৰিষ্ট এজন আহি 3 ৰাতি কেনেকৈ থাকিব পাৰে তাৰ পূৰা প্লেনিং পূৰা তৈয়াৰ কৰি লৈছোঁ। গতিকে মই আপোনালোকক জনাব খুজিছোঁ যে আধুনিক শিৱসাগৰ এখন, যিখনত ভাল ড্ৰেইনেজ ছিষ্টেম থাকিব, বহল আহল ৰাস্তা থাকিব। শিৱসাগৰ নগৰৰ খোৱাপানীটো পাই নাছিলে, সেই খোৱাপানীটো পোৱাৰ কাৰণে 70 কোটি টকাৰ আৰ্বান ৱাটাৰ ছাপ্লাই স্কিম আনিলোঁ। আৰু এনেকৈ আমি গোটেই শিৱসাগৰখনক আধুনিক এখন শিৱসাগৰলৈ পৰিণত কৰিবৰ কাৰণে কাম কাজ আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।